এই মুহূৰ্তত মই আছোঁ যি পশ্চিম যমুনা ৰোড। ইয়াক আপোনালোকক ইয়াতে মই এটা বিশেষ দৃশ্য দেখাব লৈছোঁ। ইয়াত যি মেটেকা, এবিধ বিশেষ প্ৰজাতিৰ মেটেকাই দলিচা পাৰি দিছে। যিসমূহ ঘৰ আছিল, বান বিধ্বস্ত যিসমূহ ঘৰ, এই ঘৰসমূহৰ ভিতৰ ভাগত বা বান্দাৰত বা সন্মুখত বিভিন্ন যি প্ৰজাতিৰ যি এবিধ মেটেকা, এই মেটেকাবিধে এক দলিচা পাৰি দিছে। আৰু মই ইয়াৰ যি পৰিৱেশটো দেখাবৰ কাৰণে যত্ন কৰিম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে কি ধৰণেৰে এক মেটেকাই আৱৰি ধৰিছে সম্পূৰ্ণ চৌপাশ, আৰু এই প্ৰতিঘৰ মানুহৰ ভিতৰত ইয়াতে মেটেকা এতিয়া এক দলিচা পাৰি দিয়াৰ ধৰণে এক মেটেকাৰ যি বিশেষ মেটেকা, এই মেটেকা দেখিবলৈ পোৱা গৈছে। আৰু বান বিধ্বস্ত সকলো মানুহৰ এতিয়া উজনি অসমত এক দুখ দুৰ্দশা কোলাই পাচি নধৰা হৈছে। আপুনি যদি চাই সমগ্ৰ ঘৰৰ ভিতৰৰ ভাগ পৰ্যন্ত ইয়াতে মেটেকা সোমাই যোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ যি পশ্চিম যমুনা ৰোড, এই পশ্চিম যমুনা ৰোডৰ এই পৰিৱেশটো মই আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ। আৰু ইয়াত যিসমূহ মেটেকা, এইবিধ বিশেষ প্ৰজাতিৰ মেটেকা আপুনি যদি চাই, ইয়াৰে চৌপাশ, ঘৰখনৰ চৌপাশ বা ঘৰখনৰ সন্মুখভাগ এই মেটেকাবিধে আৱৰি ধৰিছে। আৰু এই কাষতে যিখন আছে, কাষতে যি মেটেকাৰ এক নান্দনিক দৃশ্য বুলি ক'ব পাৰি। যি মেটেকাই এক নান্দনিক দৃশ্য ইয়াত সৃষ্টি কৰিছে। আৰু এই গোটেই মেটেকাসমূহ ভাহি আহি বা যি পানী বৃদ্ধি হৈছিল, পানী বৃদ্ধি পাইছিল, সেই সময়ত এই মেটেকাসমূহ আহি মানুহৰ ঘৰৰ ভিতৰত পৰ্যন্ত এই মেটেকা দেখিবলৈ পোৱা গৈছে। এয়া হ'ল ঐতিহাসিক যমুনা, যি যমুনা বৰ্তমান সময়ত এটা সময়ত ইয়াত এইখিনি কচু আছিল। কচু মানে হাবি আছিল, জংঘল আছিল। আৰু এই শেহতীয়াকৈ যিগৰাকী ইয়াৰে স্থানীয় যি শিৱসাগৰ সমষ্টিৰ যিগৰাকী বিধায়কগৰাকীয়ে ইয়াতে কেইবা কোটি টকাৰ এক বৃহৎ পৰিমাণৰ ধন তেখেতে পুঁজি ইয়ালৈ আনিছিল। আৰু পৰৱৰ্তী সময়ত ইয়াত মেটেকাসমূহ চাফা কৰি থকা হৈছিল। আৰু ইয়াত যি দেখিবলৈ পাইছে যে সমগ্ৰ ঘৰৰ সন্মুখত বা তেওঁলোকৰ ভিতৰৰ ভাগতো এই মেটেকাসমূহ সোমাই গৈছে। আৰু মানুহবিলাকৰ যি ঘৰ দেখিছে ইয়াতে যমুনা ৰোডৰ যি পশ্চিম যমুনা ৰোডৰ পাৰত যিসকল লোক আছে, এই লোকসকলৰ আৱাসগৃহৰ ভিতৰত বৰ্তমান সময়তো ক'ৰবাত হয়তো একঁকাল, ক'ৰবাত হয়তো এক আঁঠু পৰ্যন্ত পানী। আৰু ইয়াৰ যিটো চৌপাশ, এতিয়াও ইয়াৰ যি অঞ্চলটো এতিয়াও বানৰ কবলতে আছে। আৰু বান এতিয়ালৈকে এই অঞ্চলসমূহত বানৰ পৰা মুক্ত হোৱা নাই বা বানৰ পৰা তেখেতসকলে মুকলি হ'বলৈ সক্ষম হোৱা নাই। মোৰ এজন যুৱক আছে মোৰ সৈতে, মই তেখেতৰ সৈতে কথা পাতিবৰ কাৰণে যত্ন কৰিম। এই যিসমূহ মেটেকা, যিবোৰ মেটেকাসমূহ যে আপুনি দেখিছে, এক বেলেগ এক পৰিৱেশৰ সৃষ্টি হৈছে। এইটো কোন জেগা বুলি কয় জেগাডোখৰ? এইডোখৰ শিৱসাগৰ ৱেষ্ট যমুনা ৰোড বুলি সকলোৱে জানে। হয় হয়। আৰু এই মেটেকাসমূহ ইয়াতে চাফ চিকুণো কৰি থকা হৈছিল নে? নিশ্চিতভাৱে চাফ চিকুণ কৰি থকা হৈছিলে। আমাৰ বিধায়ক মহোদয় ইয়াত অনবৰতে লাগি থকা আমি দেখিবলৈ পাইছিলোঁ। মাননীয় অখিল গগৈ ডাঙৰীয়াক। এতিয়াও বান বিধ্বস্ত হৈ আছে। বান বিধ্বস্ত হৈ আছে বৰ্তমান সময়ত। আপোনালোকে বৰ্তমান ইয়াত সাহাৰ্য বিলাই থকা দেখিছে? হয়, আমি সাহাৰ্য বিতৰণ কৰি আছিলোঁ। বেতবেৰী আলিমতো কৰা হৈছিলে। তাৰপিছত আপোনাৰ যিসমূহ দ জেগা আছিল, আপোনাৰ দ নিমাইজান, দৰিকাবাৰ, যমুনীয়া গাঁৱত তেনেধৰণৰ জেগাসমূহত আমি বিতৰণ কৰি আছিলোঁ। কিমান অঞ্চল এনেই আপোনালোকে কেনেকুৱা দেখিছে পৰিৱেশবিলাক? পৰিৱেশ মানে আপোনালোকে দেখিবলৈ পাইছে, এতিয়া এই বাম জেগাসমূহতে এআঁঠু পানী হৈ থকা আপোনালোকে দেখিছেই। ইতিমধ্যে বিভিন্ন অঞ্চলত পানী শুকাবলৈ ধৰিছে ধৰক। ইয়াৰ যি পৰিৱেশটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ। কিছু অঞ্চলত যিজন যুৱক ইয়াতে তেখেতসকলে সাহাৰ্য বিতৰণ কৰি আছে বৰ্তমান সময়ত। আৰু কিছু এতিয়া আপুনি যদি চাই, এই মানুহঘৰ আপোনালোকে দেখিছে সন্মুখভাগ, ঘৰৰ তেখেতসকলৰ চোতাল পৰ্যন্ত, গেটৰ সন্মুখৰ পৰ্যন্ত ভিতৰলৈকে এই মেটেকাসমূহ সোমাই গৈছে। আৰু ইয়াতে ক'ৰবাত যদি এক আঁঠু পানী আৰু ক'ৰবাত হয়তো একঁকালো পানী আছে। কিন্তু এই অঞ্চলটো বৰ্তমানো বানৰ পৰা মুক্ত হ'বলৈ সক্ষম হোৱা নাই। এই ৰাস্তাটোৰ আপোনালোকে যি ৰাস্তাটো দেখিছে, এই ৰাস্তাটোতো এক আঁঠু পৰ্যন্ত পানী হৈছিল। এই যাতায়াত ইয়াত ব্যাহত হৈ পৰিছিল। ৰাস্তা পদূলি ইয়াতে যিসমূহ অহা যোৱা কৰা হৈছিল অঞ্চলটোত, ইয়াতে তেখেতসকলৰ এই অঞ্চলটোত অহা যোৱা কৰিব পৰা অৱস্থা এটা নাছিল। বৰ্তমান যি শিৱসাগৰ বৰপুখুৰী গাতে লাগি থকা এয়া হ'ল ঐতিহাসিক যি যমুনা। বৰ্তমান সময়ত স্থানীয় যি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এই মেটেকাসমূহ, ইয়াৰ যি জাবৰ জোঁথৰ আছিল, গোটেই সম্পূৰ্ণ যমুনাখন তেখেতৰ প্ৰচেষ্টাত বৰ্তমান সময়ত চাফ চিকুণ কৰি থকা হৈছে। এই পানী, যি পানীয়ে চৰাইদেউ জিলা, শিৱসাগৰ জিলা, বিভিন্ন প্ৰত্যেক ঘৰ মানুহৰ
ক্ষতি কৰিছে। কাৰোবাৰ ঘৰত যদি টিঙৰ ওপৰে পানী বৈছিল, কাৰোবাৰ ঘৰত এতিয়াও পলসৰ পৰা মুক্ত হ'বলৈ বৰ্তমান সময়ত সক্ষম হোৱা নাই। আৰু এই যি মেটেকা, এই মেটেকাসমূহে এতিয়া মানুহৰ ঘৰত যি সোমাইছে, আপোনালোকে দেখিছে যিটো পৰিৱেশ, এই পৰিৱেশটো এক যদিও আজি বৰ্তমান সময়ত দুখৰ সময়, এই দুখৰ সময়তো এই মেটেকাখিনিয়ে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। আৰু ইয়াত পূৰ্বতে যিসমূহ ঘাঁহনি আছিল, যিসমূহ পূৰ্বতে ইয়াৰ জাবৰ জোঁথৰ আছিল, এইসমূহ ইতিমধ্যে চফা কৰি দিয়া হৈছে। চফা কৰি দিয়াৰ পাছতে এই গোটেই যমুনাখন এতিয়া এনেধৰণে কিছু যি এবিধ বিশেষ প্ৰজাতিৰ যি মেটেকা, এই মেটেকাবিধে বৰ্তমান সময়ত চানি ধৰিছে। আৰু ইয়াৰ বৰ্তমান মই পশ্চিম যমুনা ৰোডৰ যি ৰাস্তাৰ পৰা মই যি যমুনা, ঐতিহাসিক যমুনাৰ এই কিছু দৃশ্যাৱলী দেখাবলৈ যত্ন কৰিলোঁ। আৰু বহুত ইয়াতে যদি ইয়াতে যদি আপোনালোকে চায়, এটা যি হিৰ' ডিলাৰ, আৰু এই হিৰ' ডিলাৰ সন্মুখভাগ, এই হিৰ' ডিলাৰো বৰ্তমান বন্ধ হৈ পৰিছিল তেখেতসকলৰ। এতিয়াও পানীত বুৰ গৈ আছে, তাৰ আশে পাশে এতিয়াও অঞ্চলসমূহ পানীত বুৰ গৈ আছে। এই যিটো ৰাস্তা, এটা গলি আপোনালোকে ইয়াত দেখিবলৈ সক্ষম হৈছে। এই গলিটোৰ একেবাৰে ভিতৰলৈকে যদি চায়, ভিতৰত যিসমূহ মানুহ আছে, ভিতৰত থকা মানুহসকললৈকে ইয়াতে পানী হোৱা দেখিবলৈ পোৱা গৈছে, একেবাৰে ভিতৰৰ ভাগলৈকে। আৰু এই অহা যোৱা ওলোৱা সোমোৱাৰ ক্ষেত্ৰত যথেষ্ট এই অঞ্চলৰ লোকসকলৰ অসুবিধাৰ সন্মুখীন হৈছে। এই লোকসকলে গোটেই অঞ্চলটো এতিয়াও বৰ্তমান বানতে বুৰ গৈ আছে। ক'ৰবাত যদি একাঠো, ক'ৰবাত একঁকাল পৰ্যন্ত পানী আছে বুলি ইয়াতে জানিব পাৰিছোঁ। আৰু আমি দেখিবলৈ সক্ষম হৈছোঁ যে ইয়াতে বৰ্তমান সময়তো এই অঞ্চলটো বানৰ পৰা মুক্ত হ'বলৈ সক্ষম হোৱা নাই।